সাক্ষী হৈয়া সভাতয় সত্য বোলে বাণী অকয় বিকয়তো মিছা মাতে সিটো প্ৰাণী সতে কতো জনয়ুপ ৰকনে ধৰি শিলাত পেলাৱে দুতে অহেথ মুণ্ড কৰি অবিচ্ছিন্ন ৰকে সিটো শুক্ল শিলা খন্দ্ৰ চূৰ্ণাকিত হুৱে পৰি পাপে কৰে দণ্ড দুনাই দুনাই তুলি আপে লাৱে ধুমুখ নযায় প্ৰাণ তথাপি দুখ বিপ্ৰপত্নী বিপ্ৰজিতু কৰে সুৰাপান অন্তকালে যমদূতে দুয়োলৱে প্ৰাণ চিত কৰি পেৰাই হৃদয়ত জানতি ভৰি পিৱাৱে তপত লোহা জল কৰি জন্ম কৰ্ম গৰ্বে বাহে অহংকাৰ ভূৰ বোলে মুঠ কৰি কোন বৰৱাসে সেই পাবে খাৰ কৰ্দ মত পহৰে ধৰি যমদূতে হেথ মুণ্ডে কৰে শাস্তি ভৈৰৱক পূজে যিটো মনুষ্য মাৰি ডাইনী হৈয়া মনুষ্যক খাই যিটো মাৰি অৰামে অন্তকালে ৰাক্ষসেৰো ধীৰ করে কিল কিল বুকে অহানিয়া জয় জগৎগুরু শ্রীমন্ত শঙ্কৰ মাধৱ সবাৰে শ্ৰীকৃষ্ণ কৌটি কৌটি প্ৰণাম। ইতিপূৰ্বে তিনিদিনীয়া ভাগৱতত যিসকল পাঠাচাৰ্য ব্যাখ্যাচাৰ্য তেওঁলোকৰ অমৃত বাণী দি গ'ল তেওঁলোকক প্ৰণাম। যিসকল ব্যক্তিয়ে ইয়াত আহি শ্ৰৱণ কৰি এই মহাভাগৱতৰ শোভা বৰ্ধন কৰিলে তেওঁলোকলৈ শতকোটি প্ৰণাম। আজিৰে অন্তিম মুহূৰ্তত কিছু সময়ৰ বাবে আপোনালোকৰ আগত অকণমান মহাভাগৱতৰ কথা ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ উপৰোক্ত বক্তাই ধুনীয়াকৈ নৰম বৰ্ণনা দি গৈছে। আচলতে এই খণ্ডটো ব্যাখ্যা কৰিবলৈ মই অলপ ভয় কৰিছোঁ। মনতে ভাবি আছিলোঁ খণ্ডটো শেষ হয় যদি হৈ যাওক, কিন্তু আচলতে লগত থকা প্ৰভুজনে গমেই পাই আছে এই খণ্ডটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কাকো নিদিলে, নিজে অনুবাদ কৰিছিল। যদি জ্ঞানৰ খেলি মেলি কৰি দিয়া যায় খণ্ডটোৰ পৰা আচল বস্তুটো ফুটি নুঠিব।
এতিয়া আমাৰ যিটো খণ্ড চলি আছে এই খণ্ডটোৰ শিৰোনামা ইয়াত লিখিছে বিভিন্ন পাপৰ বিভিন্ন নৰক। বুজিব পাৰিছে? আপুনি চাৰিআলিলৈ গৈছে, একেলগে বহুত দোকান দেখিছে, প্ৰত্যেকখন দোকানেই বেলেগ, কিন্তু কোনোবাখন কাপোৰৰ দোকান, কোনোবাখন হোটেল, ক'ৰবাত পাণ তামোল, ক'ৰবাত গ্ৰছাৰী, ক'ৰবাত বিউটি পাৰ্লাৰ, হয়নে? এজন ব্যক্তিয়ে এই পৃথিৱীত তেওঁ যিমানবোৰ কাম কৰিব, প্ৰত্যেকে বেলেগ বেলেগ কাম কৰিছে। যি কাম কৰিছে অন্তিমত সেই কামৰ ফলখিনিৰ বাবে সেই জেগাটোলৈ যাব লাগিব। বুজিছেনে কিবা? ইয়াতে মহাপুৰুষ শংকৰদেৱে লিখিছে যে লক্ষ লক্ষ নৰক ভৰি আছে, গোটেইবোৰ বৰ্ণনা দিয়াটো সম্ভৱেই নহয়। ইয়াত মুঠ 28খন নৰকৰ বৰ্ণনা দিছে, 28খন। আপোনালোকে কেতিয়াবা সন্দেহ কৰি চাব, দেখিব কুম্ভীপাক, লালাভক্ষ, সুবিচিকে আদি কৰি 28খন নৰকৰ বৰ্ণনা দি পিছত লিখিছে, আৰু বৰ্ণনা দিয়াটো সম্ভৱপৰ নহয়। আৰু সেইবোৰলৈ কোন যাব? যিজনে এই পৃথিৱীত যিটো কাম কৰিব। উদাহৰণস্বৰূপে 4th গ্ৰেডৰ ইণ্টাৰভিউ দিয়া ল'ৰাজনে কেতিয়াও ফাৰ্ষ্ট ক্লাছ অফিচাৰ হ'ব নোৱাৰে। 4th গ্ৰেডৰ পৰীক্ষাটো দিছে, এপইণ্টমেণ্ট লেটাৰ 4th গ্ৰেডতে ওলাব। বুজিব পাৰিছেনে? কোনোবাই IPS কৰিছে, তেওঁ IPSতে যাব। ঠিক সেইদৰে এই পৃথিৱীত যিজনে পাপ কৰিছে, পাপৰো ভাগ আছে। এটা পাপৰ কথা অলপ পঢ়ি গৈছে, মই বেয়া পাব লগা নাই, ডেকা ল'ৰা বহুত আছে। এটা লিখিছে, যিসকল ব্যক্তিয়ে এই পৃথিৱীত সুৰাপান কৰে, সুৰাপান মানে বুজিছেনে? মদ খায়, তেওঁলোকে কি নৰকত পৰিব? ধ্ৰুৱজ্যোতিয়ে কোৱা নাই, প্ৰভুজনে পঢ়ি গৈছে। কিবা অসুবিধা হ'লে আমাৰ নামবাবকে বহাৰ পিছত উঠা ধৰি ল'ব। জয় কৃষ্ণ। লিখিছে যে যিটো জনে ইহ জন্মত কৰে সুৰা প্ৰাণ, শুনি যাব, অন্তকালে মানে মৃত্যুৰ পিছত যমদূতে দুইৰো লয়ে প্ৰাণ লৈছে। চিত কৰি পেলাই হৃদয়ত জান্তি ভৰি, একদম ভৰি হৃদয়ত দি দিছে, বুকুত গছকা মাৰি ৰৈছে। শব্দটোৰ অৰ্থ, পিয়াৱৈ তপত লোহা জলময় কৰি। লোহাৰটোক যেতিয়া 1000 ডিগ্ৰী চেলচিয়াছত দিয়া যাব, লোহাটো টপ 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 টপকে কি হ'ব? গলি যাব। বেলেগ চাব নালাগে, আপুনি প্লাষ্টিকৰ সৰু পলিথিন এটা লৈ জুইত দি চাওক, টপ টপকে পৰি নপৰে। লোহাটো তেনেকে গলনাংগ কৰি পানীৰ নিচিনা কি কৰিব? জুলীয়া কৰি ল'ব, একদম 1000 ডিগ্ৰী চেলচিয়াছ। আৰু জমদূতে তাৰ বুকুত ভৰিখন দি লৰচৰ কৰিব নোৱাৰা কৰি সেই ভৰ্তি হৈ থকা জলময় লোহাৰ যিটো লিকুইড গৰম হৈ আছে তাক সোমোৱাই দিছে। জয় কৃষ্ণ। যদি মৃত্যুৰ পিছত সেইবোৰ খাবলৈ ইচ্ছা আছে, কাকো বাধা নকৰো। যদি ভয় আছে, এতিয়াৰ পৰাই সাৱধান হ'ব লাগিব। ভাগৱতে কৈছে দেই, আমি ব্যাখ্যা গাঁৱকে কোৱা নাই। এটা লগতে দিছে, যিসকল ব্যক্তিয়ে নিজৰ জন্ম কৰ্মক লৈ অহংকাৰ কৰে। কেতিয়াবা আছে নহয়, মই মন্ত্ৰীৰ পুতেক। এতিয়া আমি দেখা পাওঁ টিভিত, পুলিচে ধৰিব যায়, পুলিচক দম দিয়ে, চিনি পোৱা নাই মই কাৰ ল'ৰা। তেতিয়া কিছুমান পুলিচে ভয়তে এৰি দিয়ে। এই যে গৰ্ব অহংকাৰী, তেওঁলোকক এখন নৰকলৈ লৈ যাব। জন্ম কৰ্ম গৰ্বে বাহে অহংকাৰ ঘোৰ, বোলে মুত কৰি কোন বৰ আছে আৰ, কেহি পাপে খাৰ কৰ্দমত পৰে আতি, ধৰি যমদূতে হেনথমুণ্ড কৰে শাস্তি। সেইখন নৰকৰ নাম খাৰ কৰ্দম। খাৰ মানে এজন ব্যক্তিক যদি কটা জাগাত কলা খাৰ দিয়া যায়, খুব পুৰণি ধৰিব, খুব কষ্ট পায়। আৰু সেইখন নৰকত গোটেই পুখুৰীবোৰত সাৰৰ পানী আছে। আৰু জন্ম কৰ্ম
গৰ্ভ পৃথিৱীত কৰাৰ বাবে তেওঁক যমদূতে শৰীৰত কিছুমান আঘাত দি সেই সাৰ কৰ্দম নৰকত বোলে পেলাই দিয়ে। আকৌ উল্লেখ কৰিছে যিসকল ব্যক্তিয়ে এই পৃথিৱীত বিভিন্ন ধৰণৰ অচিলালৈ বলি বিধান দিয়ে, বিভিন্ন ধৰণৰ অচিলালৈ তেওঁলোক কৈছে অন্তকালে ৰাক্ষসে ৰুধিৰ পিয়ে তাৰ নৰকত থকা সেই যমদূতৰ লগত থকা ৰাক্ষসবোৰে তাৰ শৰীৰৰ পৰা তেজ পুহি খায়। উদাহৰণস্বৰূপে আপোনাৰ যদি ব্লাডটো বেয়া হৈছে, এটা বেজি দি তেজ উলিয়াই নিদিয়ে, ঠিক সেইদৰে মৃত্যুৰ পিছত সেইখন নৰকত সেই জীৱটোৰ শৰীৰৰ পৰা তেজবোৰ উলিয়াই লগত বোলে কুঠাৰ মাৰি দিয়ে বুকুত। এতিয়া প্ৰথম প্ৰশ্ন হ'ল, এই প্ৰভুজনে অলপ আগতে বৰ ধুনীয়া প্ৰশ্ন কৰিছিল, আধ্যাত্মিকভাৱে আমাৰ নাম বাপে ধুনীয়াকৈ উত্তৰ দিব। মই অকণমান পদৰ ব্যাখ্যা এটা কৰি দিবলৈ বিচাৰিছোঁ। এজন মানুহৰ মৃত্যু হয়, শৰীৰটো আমি চিতাত জ্বলাই দিওঁ। কিয় জ্বলাই দিওঁ চিতাত? আমি ইয়াত থকা এতিয়া কাৰোবাক জ্বলাব পাৰিব নেকি? নোৱাৰে। কিয় নোৱাৰে? আমাৰ ভিতৰত এটা পাৱাৰ আছে, তাত জীৱাত্মা। আপুনি চলি থকা ঘড়ী এটাৰ ভিতৰত চাওক, ঘড়ীটো চলি আছে। কিয় চলি আছে? তাৰ ভিতৰত এটা বেটেৰী আছে। বেটেৰী থকালৈকে চলি থাকিব। বেটেৰীটো আপুনি খুলি দিয়ক, লগে লগে ঘড়ীটো বন্ধ হৈ যাব। বন্ধ ঘড়ীটোতো কাম নাই, কিন্তু বেটেৰীটো বেলেগ এটা ঘড়ীত সোমোৱাই দিলে আকৌ চলিব, তেতিয়া পাৱাৰটো ঠিকে আছে। বুজি পাৰিছেনে? আত্মা আৰু শৰীৰ দুটা বেলেগ বস্তু। এইটো কৈছে স্থূল দেহ। আৰু যমদূতক এটা ডাঙৰ শক্তি দিছে, বিষ্ণুদূতক ডাঙৰ শক্তি দিছে। যেতিয়া মানুহজনৰ জীৱটো নিবলৈ আহে, তেওঁলোকক একো বাচন বৰ্তন দি নপঠায়। ধৰি লৈছোঁ আপুনি ডেইৰীৰ পৰা গাখীৰ আনিবলৈ যায়, গাখীৰ আনিবলৈ গ'লে আপোনাক বাচন এটা লাগিব নে নালাগে? যমদূতক সেইটো বাচন দিয়ে, এটা পাৱাৰ দিছে। আহি মানুহজনক চুই দিলে আকৌ মানুহজনৰ নিচিনা আৰু এটা শৰীৰ হৈ যায়, তাৰ নাম যাতনা দেহ। ভাগৱতৰ ৩য় স্কন্ধত লিখা আছে যাতনা দেহ। সেই দেহটোত বাৰম্বাৰ শাস্তি দি মাৰি পেলালেও সি ধ্বংস নহয়। সি কিমান দিনলৈ লাষ্টিং কৰিব? যেতিয়ালৈকে পাপবোৰ শেষ নহ'ব। ইয়াতে অলপ আগত আহিনা প্ৰভুৱে হৈ গৈছিল, ইমানবোৰ যাতনা ল'বলৈ সি মৰি মৰি উপজি থাকে। তাক এনেকুৱাকে গাৰ মাংসবোৰ টানি টানি কাটিছে, সি মূৰ্ছিত হৈ গ'ল, জীৱটো ওলাই গ'ল, আকৌ দেহটো পৰিপূৰ্ণ হৈ গ'ল। জৰাখণ্ডৰ নাম শুনিছে? জৰাখণ্ডক ভীমে মাৰি আছে, দুফাল কৰি দিয়ে, আকৌ লগ হয়। গম পাইছেনে? ঠিক সেইদৰে পৃথিৱীত যিমানবোৰ পাপ কৰিব, পাপখিনি শেষ নোহোৱালৈ সেই শৰীৰটোৱে জীয়াইও থাকিব, মৰিও থাকিব, জীয়াইও থাকিব, মৰিও থাকিব। অৱশেষত পাপবোৰ 0 হৈ গ'ল। তেতিয়া তাৰ এটা ছেটিং হয় যে ই জীৱনৰ অন্তিম সময়ত কি ভাবিছিল। বুজিব পাৰিছে? এই ভাৱনা মতে কাৰোবাক দিছে গজনত, কাৰোবাক দিছে উৰণত, কাৰোবাক দিছে ভ্ৰমণত, আৰু কাৰোবাক দিছে সুন্দৰ এটা মনুষ্য শৰীৰ। মানুহে পুনৰ মানুহ জন্ম হ'ব পাৰে, তাৰ এটা ফৰ্মুলা আছে। সেইটো কিন্তু মই ভাগৱতৰ ব্যাখ্যাত আজিলৈকে কোৱা নাই। মই জানো কিন্তু এজন মানুহ আকৌ এবাৰ কিদৰে মানুহৰ জন্ম পাব পাৰি শাস্ত্ৰত লিখা আছে। কিন্তু সেইবোৰ ব্যাখ্যা কৰিলে সমস্যা হ'ব, মানুহে সুবিধা ল'ব। ভাগৱতে সেইটো বন্ধ কৰি দিছে। আৰু যা নহওক, হে সাধুগুৰু বৈষ্ণৱ, এই 6ষ্ঠ স্কন্ধৰ নৰক বৰ্ণনা শুকদেৱে পৰীক্ষিতক কোৱাৰ অৰ্থ আছিল যাতে নৰকৰ শাস্তিৰ ভয়ত ইহলোকত মানুহবিলাকে পাপ কৰ্ম নকৰে। এতিয়া চাওক, পাপ কৰ্মৰ লগত একেই ধৰণে ভাৰতীয় সংবিধানখন তৈয়াৰ কৰিছে ডক্টৰ আম্বেদকাৰে। যদি কোনোবা এজন মানুহে কাৰোবাক হত্যা কৰিবলৈ আগবাঢ়ি গৈছে, এটেম্পট মাৰাৰ, তাক জেল দিয়া যায়। যদি ক'ৰবাত বলাৎকাৰ কৰিছে, মৃত্যুদণ্ড দিয়া যায়। ক'ৰবাত যদি চুৰ কৰিছে, ক'ত দিয়া যাব? জেলত দি কিমান বছৰলৈ জৰিমনা ভৰাব। একেই পদ্ধতি।
মনুষ্য জন্ম পাইছোঁ, হৰি ভক্তি নকৰিলোঁ, অকল বিষয় বাসনাত থাকি বেয়া কৰ্মত লিপ্ত হ'লেও আমি নৰক যাবই লাগিব। কিন্তু ভাগৱতে শেষত সিদ্ধান্ত দিছে, তুমি তোমাৰ বেয়া কামবোৰ কৰিলা যদিও তাক মুখীমূৰ কৰাৰ ব্যৱস্থা আছে। প্ৰায়শ্চিত্ত বিধান, সেই প্ৰায়শ্চিত্ত বিধান হৈছে একান্ত হৰিভক্ত হোৱা। শাস্ত্ৰই সিদ্ধান্ত দিছে, এই পৃথিৱীত যিমানবোৰ যজ্ঞ আছে, যিমানবোৰ ধৰ্ম কৰ্ম আছে, সকলো ওপৰত ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠান। আৰু এজন ব্যক্তিয়ে ভাগ্য থাকিলেহে ভাগৱতৰ শ্ৰৱণ কীৰ্তনত অংশগ্ৰহণ কৰিব পাৰে। কৈছে দুৰ্লভ এব লোকে শ্ৰীমদ ভাগৱতম উদ্ভৱা। সকলোৰে ভাগ্যত ভাগৱত শুনাৰ সৌভাগ্য নঘটে। কৈছে কোটি জন্ম উত্থেন এন এবতো লভ্যতে। পাৰ হৈ যোৱা জীৱনবোৰত কোটি কোটি ভাগ্যৰ উদয় হ'লে আমি ভাগৱত শুনিবলৈ পাওঁ। আহক এই নৰকৰ বৰ্ণনাৰ মাধ্যমেৰে আমি যাতে বেয়া কাম কৰি নৰকত যাব লগা নহয়, তাৰ বাবে সাৱধান হ'ব লাগিব। আমি প্ৰথম প্ৰমাণ পালোঁ লালাভক্ষ, এই পৃথিৱীত সুৰাপান, পিছতো গৈ লালাভক্ষ নৰক। তাৰ বাহিৰেও আৰু ভয়ংকৰ ভয়ংকৰ তথ্য ইয়াত দিছে, আমি প্ৰভুজনৰ কণ্ঠেৰে শ্ৰৱণ কৰিছোঁ। জয় কৃষ্ণ। বিক্ষত বগাৱে পক্ষী মাৰে ঢিকুলে তাকো জমদূতে ধৰি বসাৱে ত্ৰিশূলে। ক্ষুধায়ে তৃষ্ণাই আতি তাত প্ৰাণ যাই অব্ৰজদন্ত বকেৰ কাকে তাৰ মাংস খাই। লোকক লগাৱে ভয় যিটো মন্দমতি দণ্ড শোক নৰকত তাৰ হুৱে স্থিতি। পঞ্চমমুখীয়া সৰ্পে তাক বেহি খায়। এন্দুৰক যেনে চুবা অয় সৰ্পে পাই। প্ৰাণীৰ নিৰোধে যিটো গাত গহ্বৰ তাকো যমদূতে পুতে যমৰ পুৰত। বিষবহ্নি বিষৰৱ নেকদে যাক অকল যেন পকাৱেনি গহকৰে তাক অৰামতি ঠিক দেখি যিটো চক্ষু পকাই চাও ঠাই নাই বুলি চল চল কৰি ধাও। ব্ৰজদন্ত কাকে ভুঞ্জে চক্ষু কবু ভাৰী। কংক বক গ্ৰোধ উদ ৰৰদুৱে নাৰী। এইখিনিত কি কি
নৰকৰ বৰ্ণনা দিছে যিবিলাক ব্যক্তিয়ে বিভিন্ন উপায়েৰে পশু পক্ষী মাৰে। কিছুমান এনেকুৱা ব্যক্তি আছে বন্দুক এটা কিনি লৈছে চৰাই মাৰি ফুৰে। কিছুমান বিয়াত আছে কেৱল বিভিন্ন প্ৰকাৰে চৰাইবোৰ ধৰি ধৰি মাৰি খায়। তেওঁলোকৰ কাৰণে কৈছে ব্ৰজদন্ত বকে কাকে তাৰ মাংস খায় সুধাই তৃষ্ণাই আদি তাত প্ৰাণ যায়। ব্ৰজদন্ত বক বক মানে বগলী, তাৰ দাঁতবোৰ খুব চোকা, ইন্দ্ৰৰ বজ্ৰৰ নিচিনা, কৰতৰ নিচিনা। সেই বজ্ৰদন্ত বকে এই আত্মাটোক ভক্ষণ কৰে আৰু তাক কোনো বস্তু খাবলৈ দিয়া নহয়, ক্ষুধা তৃষ্ণাত তাৰ প্ৰাণ যায় বুলি উল্লেখ কৰিছে। আৰু এবিধ মানুহ আছে নিজৰ ক্ষমতাৰ বলত সাধাৰণ মানুহবিলাকক সদায় ডমিনেট কৰি থয়। মই অমুকৰ মন্ত্ৰীৰ মানুহ দেই, মোক অকণমান দিগদাৰ নকৰিবি, যি ভয় খুৱায় সেইসকলৰ বাবে দণ্ড সুখ নৰক। লোকক লগাৱে ভয় যিটো মন্দমতি, দণ্ড সুখ নৰকত তাৰ হোৱে স্থিতি। লগতে উল্লেখ কৰিছে পাঁচমুখীয়া সৰ্প এটাক বেৰি বেৰি খাব। আৰু যিসকল ব্যক্তিয়ে গাঁতত থকা জীৱ জন্তু ধোঁৱা দি উলিয়াই মাৰি খায় সিহঁতৰ বাবেও সুকীয়া নৰকৰ সৃষ্টি কৰিছে। বিষবাণী বিষৰ অনেক দেই যাক কল যেন প্ৰকাৰে নিগ্ৰহ কৰে তাক সেইজনকো সেই যমনগৰত অতিৰিক্তভাৱে শাস্তি প্ৰদান কৰা হয়। তাৰ লগত প্ৰভুজনে পঢ়ি যোৱা আৰু এটা খণ্ডত উল্লেখ কৰিছে ঘৰলৈ অহা অতিথিক যদি আমি উপযুক্ত মান সন্মান নিদিওঁ তেতিয়াহ'লেও আমাৰ গাহস্থ ধৰ্ম ধ্বংস হ'ব আৰু অৱশেষত ব্ৰজদণ্ড নামৰ যিখন নৰক আছে নৰকত পৰিব লাগিব। সেইকাৰণে অতিথি দেৱ হ'ব। সনাতন সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘৰলৈ যিয়ে নাও শত্ৰুজন আহিলেও আপুনি বহিবলৈ দিবই লাগিব, ভাল বেয়া সুধিবই লাগিব। ভাগৱত এইবোৰ দি আছে। এতিয়া এইখিনিতে মই আপোনালোকক সৰুকৈ কথা এটা বুজাই দিব বিচাৰিছো। আমি দেখা নাই চকুৰে নৰকখন বিশ্বাস কৰিম নে বাৰু? আপোনালোকলৈ প্ৰশ্ন দিছো, কৰিম নে বিশ্বাস নে নকৰিম? ঠিক আছে, প্ৰভুজনে ধুনীয়াকৈ দেখাই নাই ক'ত বিচাৰে। এতিয়া প্ৰভু আপুনি বোলে উশাহ নিশালৈ জীয়াই আছে, বায়ু খায়, বায়ু দেখিছে নেকি বাৰু? ফুৰিব কাৰণে চাওক, দেখা নাই, কিন্তু প্ৰভুজনে বায়ুলৈ জীয়াই আছে নে বাৰু? আছে। আপুনি দেখা নাই যদি বিশ্বাস কৰিছে। আমাৰ ডেকাসকলক সুধিছো, আমাৰ ইয়াত দিন হ'লে বোলে আমেৰিকাত ৰাতি হয়, বিশ্বাস কৰেনে? বিশ্বাস কৰে, হাতে আহিছে, বিশ্বাস কৰে। এই বিশ্বাস কৰিছে। আপুনি আমেৰিকালৈ গৈছে নেকি? আপুনি নাই যোৱা। আমেৰিকালৈ যোৱা নাই, কিন্তু আমাৰ ভাৰতত দিন হ'লে তাত ৰাতি বিশ্বাস। তাৰমানে যোৱা নাই যদি, দেখা নাই যদি বিশ্বাস কৰিছো। আমাৰ এটা মন আছে, চাব দেই, আমাৰ এটা মন আছে যে নজনা ব্যক্তিসকলক কথাবোৰ জনাই তেওঁক সৎ পথে নিব লাগে। আপোনাৰ এটা মন আছে, ক'ব যে মন আছে, দুদিনা আহে নাই? আপুনি আহিছিলে নে? দুদিনা আজি আগৰ মন গৈছে, সময়ো মিলিছে, আমাক যাওঁ। এইটো যে মন, কেতিয়াবা দেখা পাইছেনে আপুনি মনটো? এনেকুৱা আছে নেকি বোলে আপুনি মানি বেগত দেখা পাইছে, ভৰাই লৈছিল, বোলে আপোনাৰ মনৰ ভৰাই লৈছিল? নাই দেখা। নাই দেখা, নাই যদিও আমি বিশ্বাস কৰিব লাগিব। ঠিক সেইদৰে ভাগৱতত লিখা কথা প্ৰত্যেকটো বিশ্বাস কৰিব লাগিব, কাৰণ ভাগৱত হৈছে শ্ৰীকৃষ্ণৰ মুখৰ বচন। শ্ৰীকৃষ্ণই বাৰু ফাঁকি দিব নেকি বাৰু? নিদিয়ে। শুনিওক সৰ্বজন কৃষ্ণত অৰ্পিও মন মহা ভাগৱত সাৰ ইকে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদৰো সাৰ উদ্ধাৰ। যদি বেদখন মঠি মঠি সাৰ আনি ভাগৱতত থৈছে,
আমি ইয়াক বিশ্বাস কৰিবই লাগিব কাৰণ স্বাদত অমৃত ৰস কৈছে এই মহাভাগৱত স্বাদেৰে পৰিপূৰ্ণ পূৰ্বতে ই আছিল বৈকুণ্ঠত এই নেদেখা বৈকুণ্ঠ আছে এখন দেখা ছাৰ আজি এতিয়া ভাগৱত সামৰাৰ পিছত ই বৈকুণ্ঠ হৈ নাথাকে ই খনিত বৈকুণ্ঠ কৈছে অৰ্ধেক বয়সত গৈ ব্ৰহ্মা পাইলা পদ্মকল্পত ব্ৰহ্মাই পদ্মকল্পত আধা বয়স যত পাইছিল কাৰণে ব্ৰহ্মাৰ ছবিটোত চুলি পকা চিন আছে ব্ৰহ্মাই কি কৰিলে নাৰায়ণৰ পোৱাৰ পিছত ব্ৰহ্মা দিলা নাৰদক কাক দিলে নাৰদক নাৰদে ব্যাসক আনি দিলা ব্যাসক দিছে ব্যাসে কি ক'লে শুকদেৱক কোৱাৰ পিছত শুকদেৱৰ মুখেৰে ই পৃথিৱী ভূমিত পৰিল এতিয়া আছে তিনিদিন ইয়াতে পৰিলো যে কৃষ্ণৰ পৰা পৰম্পৰা ক্ৰমে অহা ভাগৱত অবিশ্বাস কৰিলে ভুল হ'ব ইয়াৰ বাহিৰেও আৰু কেইখনমান নৰকৰ কথা আগবঢ়াই যিকেইখন নৰকৰ কথা এতিয়া আচলতে ব্যাখ্যা কৰিবলৈ মোৰ ভয় লাগিছে আপোনালোকৰ ঘৰত হাঁহ পুহিছে ছাগলী পুহিছে নাই পোহা পাৰ পুহিছে সিহঁতক খালে কি হ'ব মই নকওঁ ভাগৱতত পঢ়ে কথা আৰু আমি অভাজনে ভাগৱতত থকা কথাখিনিয়ে অকণমান কঢ়িয়াই দিওঁ আপোনাৰ ঘৰত হাঁহ পাৰ আছেনে নাই পুহিব পাৰিব কিন্তু আপুনি খাব নোৱাৰিব কাৰণ আপুনি হাঁহজনীক ধান চাউল দি আছে আপুনি মাকৰ নিচিনা হৈ আছে গৰাকীয়ে জানো নিজৰ সন্তানক খাব পাৰে জানো কিন্তু আমাৰ কি হয় ছোৱালীজনী আহিল ভকত গাঁৱলৈ গৈ নাথাকোতে মোটা হাঁহ দুটা আছে এটা মাৰ জয় কৃষ্ণ এতিয়া যিহেতু ইয়াতে ব্যাখ্যা কৰাৰ পিছত ভাগৱত সামৰিব এসপ্তাহ 10 দিনলৈ মোক তামাম গালি কৰি থাকিব হাঁহটো মাৰ সময়তে ক'ব এইটোৱে গৈ গ'ল মাৰিবও নোৱাৰা হ'লো ওচৰৰ মানুহৰ মতা হাঁহটো আনিব খাব নিজৰ কাম দি দিব তথাপি নিজৰ নাখাব কাৰণ ভাগৱতে ক'ব এতিয়া আমাৰ অসমৰ বিশেষ নামজনা ভট্টাচাৰ্য বিভিন্ন প্ৰান্তত গৈ অসমৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ নাম ৰোচন কৰি আছে তেখেতে পঢ়ি যাব আৰু যদি হয় নহয় যাওঁতে বাটত মোক নধৰি দিব তেওঁক ধৰি যাব কাৰণ পঢ়িব তেওঁ জয় কৃষ্ণ মই ধনৱন্ত কৰে অহংকাৰ ঘূৰ গৌৰৱত শংকৰ জুনু ধননে মূৰা নেদে নাখায় যক্ষে যেন যেন পুতি ৰাখে মিত্ৰ কৰ জমদূতে তাক শাস্তি হাতে গলে ভৰি তল গাৱে তাৰ জৰি ধুল যেন চাৱে তাক জৰ আরাম লাঠি মারি কিংকরে ফুরাবে বগরা পারে আটরাব যেন দামুর
কৰে মতি কৰিবা কনে দে যিটো হৰিত ভকতি বৈতৰণী নদীত পেলাৱে দুটে ধৰি মলমূত্ৰ জল মাত্ৰ পিয়ে পেট ভৰি হংস চাগ পাৰ পক্ষী পুষে বিপহুই পূজ বহা নদী তপে লাৱে ঘৰ পোষা পশু যিটো কৰে বলিদান পৰম অজ্ঞানী সিটো ৰাক্ষস কি কৰ যে কাটিলে বুলি তাতো নাহি আখ চিৰকাল তম নৰ কত কৰে বাস শব্দকেইটা কাণত কৰিছে কি লিখিছে হংস হংস মানে হাঁহ চাক মানে হ'ল ছাগলী পাৰটো বুজিয়ে পাইছে হংস চাগ পাৰ পক্ষী পুখে বিপ্ৰ হুই কোচ বহা নদীত পেলাৱে অধুমুই সেইখন কি নদী পূজেৰে পৰিপূৰ্ণ কোচ মানে বুজি পাইছে শৰীৰত ঘাঁ হলে যে পূজ ওলায় সেইখন নদীত কেৱল পূজ আছে তাতে নি পেলাই দিয়ে পূজ বিনে নাহি তাহাৰ আহাৰ তাতে জম দুয়ে দেই ডাংগৰ পহাৰ কোচ বহা নদীত পেলাই লৈ এফালৰ পৰা কোবাই এক দ্বিতীয়তে ঘৰত যিকেইটা আপুনি হাঁহ পাৰ পুহিছে ছাগলী পুহিছে সেইকেইটা আপোনাৰ আশ্ৰয়ত আছে আপোনাকে মা বুলি ভাবিছে আপোনালোকে পিতা বুলি ভাবিছে ঘৰত পোহা জীৱ জন্তু একেবাৰে খাব নাপায় তাতে লিখিছে পদটো মই পঢ়ি দিছোঁ ঘৰত পোহা পশু যিটো কৰে বলিদান পৰম অজ্ঞানী যিটো ৰাক্ষস ৰাক্ষসে নিজৰ সন্তানক খাব পাৰে ভাল মানুহে কেতিয়াও খাব নোৱাৰে পোহাটোত বাধা দিয়া নাই আমিতো জীৱিকা নিৰ্বাহৰ কাৰণে কিবা কিবি আমি পুহিব লাগিবই কিন্তু ভক্ষণ নহয় শাস্ত্ৰই সিদ্ধান্ত দিলে কি কাৰ্যে কাটিলে বুলি তাতো আহিয়া চিৰকাল তম নৰকত কৰে বাস সেই ঘৰৰ জন্তু ঘৰত খোৱা ব্যক্তিসকলৰ কোনোদিনে মুক্তি নাই তমু নৰকত পৰি পচি পচি মৰিব লগা ভাগৱতে কৈ আছে এতিয়া যদি আপুনি ভাবে এই পঢ়িল কি কোনো কথা শুনিল ইয়াতে যদি এৰি গ'ল ভাগৱতৰ জ্ঞানে আপোনাৰ শৰীৰত ক্ৰিয়া নকৰিলে এই খণ্ডটো শুনি যদি আপুনি অকণমান মনতে শেষত সিদ্ধান্ত দিছে যে হে নৰনাৰীসকল এই যে শাস্ত্ৰত লিখিছে ভাগৱতৰ ষষ্ঠ স্কন্ধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে লিখা নাই কৃষ্ণই কৈ অহা কথাটো পৰম্পৰাভাৱে আহি সংস্কৃতত শুকদেৱে কোৱাৰ পিছত লিপিবদ্ধ হৈ গ'ল আৰু তাকে অসমীয়ালৈ অনুবাদ কৰিছে আকৌ যদি কোনোবাই মানুহৰ মাজত ভেদভাৱ কৰে বহুত ডাঙৰ কথা কৈছে এইজন বোলে উচ্চ এইজন নিচ
তেওঁ হাতে চলিব, তেওঁ হাতে নচলিলে তেওঁ বোলে বৈতৰণি নৈত পেলাই পেলাই কোবাই। আমাক কোৱা নহয় বৈতৰণি নৈ পাৰ হ'ব লাগে। বৈতৰণি নৈখনত কি কি আছে মই বুজাই দিছোঁ। শৌচ, পেচাব, যি মলমূত্ৰ, ভৰি আছে, তাকো তাতে নি মানুহজনক কেনেকে ল'ব, গটা মাৰি নেপেলাই, ভৰি দুখন ওপৰলৈ ধৰি জুবুৰিয়াই থাকে তললৈ, নাকে মুখে কি সোমাব, ভাবক আৰু এবাৰ। জয় কৃষ্ণ। হে সাধুগুৰু বৈষ্ণৱ হ'ব যে শাস্ত্ৰৰ এই মৰ্মবোৰ বুজি আমি সেই কাৰ্যবোৰৰ পৰা বিৰত থকাৰ নাম হৈছে ধৰ্ম পালন। ধৰ্ম তাকেই কোৱা হয় যি ধাৰণ কৰি আছে, ধৃ ধাতুৰ পৰা আহিছে। আপুনি আপোনাৰ জীৱনত এই কথাবোৰ পালন কৰক, হৈ গ'ল ধৰ্ম, বেলেগ কথা নাই আৰু। গম পালে ঈশ্বৰ সেৱা কৰিব লাগে, গুৰু সেৱা কৰিব লাগে, সৎসংগ ল'ব লাগে, ভাগৱত, এইবিলাকে ধৰ্ম। আৰু বেয়া বেয়া কৰ্মবোৰ আমি পৰিত্যাগ কৰিব আৰু জানো। সময় প্ৰতি লক্ষ্য ৰাখি যিহেতু সামৰণি আছে, আমাৰ মাজত দুজন ব্যাখ্যাচাৰ্য আছে, লংকেশ সভা আহিল, আমাৰ মহেন্দ্ৰ বাবু আছে, তেখেতৰ মহেন্দ্ৰ বাবুক এখন দিব। এই কেইদিন থাকি আপোনালোকৰ মাজত শ্ৰৱণ কীৰ্তন কৰোঁতে ভাগৱতৰ মাধ্যমেৰে যথেষ্ট কেইজনক যথেষ্ট উপদেশ দিয়া গ'ল। সেই উপদেশখিনি যদি কিবা ভুল ত্ৰুটি হৈছিল ক্ষমা বিচাৰিছোঁ। আৰু আপোনালোকে মহাভাগৱত শ্ৰৱণ কৰি নিজকে পৰিৱৰ্তন কৰিবলৈ আশা ৰাখি এই ভেৰভেৰী ৰাইজক আমি কৃতজ্ঞতা জ্ঞাপন কৰি উপনিষদৰ প্ৰাৰ্থনাৰে সামৰিছোঁ। এইদৰে কৈছে, হে প্ৰভু, মোক তুমি অসৎ পথেৰে নিদিবা, সৎ পথেৰে নিবা, মোক মৃত্যুৰ গৰ্ভলৈ নেতেৰিবা, মোক তুমি জীৱন্তলৈ লৈ যোৱা। হে প্ৰভু, সকলোকে শান্তি কৈছে, ওম অসতো মা সৎগময়ম তমসো মা জ্যোতিৰ্গময়ম মৃত্যু মা মৃতঙ্গময়ম। ওম শান্তি শান্তি শান্তি।